Welcome to the talk show with Rakesh. আৰু মোৰ লগত আজি আছে জুলিমা ডেকা আৰু তেওঁ হ'ল গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰৰ চেয়াৰমেন আৰু তেখেতে আমাক ক'ব যে আমাৰ ইয়াতে বগামাটি ফেষ্টিভেল হৈ আছে যিটো এডভেঞ্চাৰ এণ্ড টুৰিজিম ফেষ্টিভেল হৈছে তাৰ বিষয়ে ক'ব তেখেতে চ' আপুনি কওক যে এই গোটেই কনচেপ্টটো যিটো কনচেপ্ট লৈছে আৰু যিটো প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট হৈছে এই কনচেপ্টটো প্ৰথম কাৰ আছিলে একচুৱেলি গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ নামৰ যিটো ছ'চাইটি মই চেয়াৰমেন হয় আৰু বগামাটিক প্ৰমোট কৰাৰ কাৰণে 2015ত আমি পূৰ্ণ ডেকা আৰু মই ইয়াতে ৰেফটিঙকে আদি কৰি যিখিনি মানে এডভেঞ্চাৰ এক্টিভিটিজ মেইনলি টুৰিজিমটোক প্ৰমোট কৰাৰ কাৰণে আমি ইনিচিয়েটিভ লৈছিলোঁ 2015ত হয় অলৰেডি আমি শিখৰ এডভেঞ্চাৰ ক্লাব বুলি এটা গুৰেশ্বৰৰ এডভেঞ্চাৰ ক্লাব আছে আৰু আমি প্ৰথম বগামাটিক মানে এডভেঞ্চাৰ ইয়াতে যে পটেঞ্চিয়েলিটি আছে সেই কথাটো আমি আৱিষ্কাৰ কৰিছিলোঁ বাকীবিলাক যাতে সকলোৱে গম পায় আৰু ফাৰ্ষ্ট টাইম আমি 2016ত ইয়াতে ৰেফটিং কৰিছিলোঁ ফাৰ্ষ্ট টাইম আৰু তাৰ লগে লগে আমি ট্ৰেকিং বাৰ্ড ৱাচিং এইবিলাক কৰি আহিছিলোঁ কিন্তু 2015ত আমি গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ নাম দি পূৰ্ণ ডেকা আৰু মই ইয়াতে প্ৰথম আৰম্ভ কৰিছোঁ কমাৰ্চিয়েলি ইয়াৰে যিটো বগামাটিৰ যিটো টুৰিজিম তাক ডেভেলপ কৰাৰ কাৰণে আমি বিশ্ব দৰবাৰত যাতে আমি এই বগামাটিক এটা মানে টুৰিষ্ট স্পট হিচাপে বিশেষকৈ ৰেফটিঙৰ কাৰণে এডভেঞ্চাৰ টুৰিজিমৰ কাৰণে মানে প্ৰমোট কৰাৰ কাৰণে আমি ইনিচিয়েটিভ লৈছিলোঁ আৰু সেই প্ৰচেষ্টা হাতত লৈয়ে আমি পূৰ্ণ আৰু মই প্ৰস্তাৱ মানে চিন্তা কৰিছিলোঁ যে ইয়াতে কিয় আমি এটা এডভেঞ্চাৰ টুৰিজিম ফেষ্টিভেল পাতিব নোৱাৰোঁ আৰু সেই জেগা আছে আমাৰ ইয়াতে পটেঞ্চিয়েলিটি আছে ইয়াতে বিভিন্ন ধৰণৰ আমি এক্টিভিটিজ কৰিব পৰা আমাৰ যিবিলাক এভেইলেবল যিখিনি ৰিকুৱাৰমেণ্ট ৰিচোৰ্চেছ গোটেইখিনি আছে ইয়াতে আমাক মানে নেচাৰে মানে পূৰা দিছে নেচাৰে নদী আছে পাহাৰ আছে সকলোখিনি বস্তু আছে ইয়াতে হয় আৰু সেই মানে সপোন এটা লৈ আমি মানে আই আমি মানে প্ৰেজেণ্ট কৰিছিলোঁ যে একচুৱেলি মই এডভেঞ্চাৰ টুৰিজিমৰ এটা ট্ৰেইনিং লৈছিলোঁ আৰু তেওঁলোকৰ লগত মোৰ মানে খুব ভাল এটা মানে সম্পৰ্ক হ'ল আৰু সেই সম্পৰ্ক অনুযায়ী আমি এটা প্ৰস্তাৱ দিছিলোঁ যে আমি বগামাটিত এটা ফেষ্টিভেল এৰেঞ্জ কৰিব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ সেই কথাটো আপোনালোকে চিন্তা কৰক তেনেকৈ ক'লোঁ আমি আমাৰ প্ৰস্তাৱটো তেওঁলোকে গুৰুত্ব সহকাৰে ল'লে আৰু লৈ তেওঁলোকে ক'লে যে অকল কিয় তোমালোকে কৰিবা আমি গোটেইবিলাকে লগ লাগি কৰোঁ আৰু সেই হিচাপে সেই বস্তুটো আমাৰ মানে এডভেঞ্চাৰ টুৰিজিম ফেষ্টিভেল পতাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিলে আৰু তেওঁলোকে NECৰ লগত কথা পাতিলে BTC গভৰ্ণমেণ্টৰ লগত আছাম টুৰিজিমৰ লগত ডিৰেক্টৰ স্পৰ্টছৰ লগত চ' বিভিন্ন পাৰ্টি মানে তেওঁলোকে আপোনালোক গোটেই সঁহাৰি দিছে বিভিন্ন পলিটিকেল পাৰ্টি বা অৰ্গেনাইজেশ্যনবিলাকে আপোনালোক ফুল ছাপৰ্ট দিছে আৰু যাৰ বাবে আজি সম্ভৱ হৈছে আৰু লগত আমাৰ বহুত অৰ্গেনাইজাৰো আছে গতিকে আমি গোটেইবিলাক মিলি এতিয়া মানে এই এডভেঞ্চাৰ ফেষ্টিভেলটো এৰেঞ্জ কৰিছোঁ চ' ভিউৱাৰ্ছবিলাকে আমাৰ যিবিলাক ভিউৱাৰ্ছ আছে মোৰ বা যিবিলাক আমাৰ টুৰিষ্ট ইণ্টাৰেষ্টেড মানুহ আছে আমাৰ নৰ্থ ইষ্টত বা ইণ্ডিয়াত বিশেষকৈ নৰ্থ ইষ্টত তেওঁলোকে ইয়াত আহিব নিশ্চয় কিন্তু তেওঁলোকে চ' জনাটো উচিত চ' আমি ভিউৱাৰ্ছক জনাব বিচাৰিম যে কি তেওঁলোকে পাব ইয়াতে কি এডভেঞ্চাৰ পাব আপুনি এইখিনি কৈ দিলে ভাল পাব ইয়াতে প্ৰথমটো থাকিব ৰেফটিং থাকিব ৰেফটিং কম্পিটিশ্যনো হ'ব ইটছ ভেৰি ইম্পৰ্টেণ্ট নহয় কম্পিটিশ্যনতো মানুহে অংশগ্ৰহণ কৰিব পাৰিব তাৰপিছত থাকিব আমাৰ বাৰ্ড ৱাচিং তাৰপিছত ট্ৰেকিং থাকিব জাংগল ট্ৰেকিং থাকিব হাইকিং থাকিব তাৰপিছত থাকিব আপোনাৰ কায়াকিং থাকিব বাইক ৰেচ থাকিব বাইক ষ্টাণ্ট থাকিব বাইক ৰেলী হৈছে অলৰেডি আজিও মানে বাইক ৰেলী কৰি লালমাটি টু বগামাটি আহিছে বাইক ৰেলী গুৱাহাটী লালমাটিৰ পৰা বগামাটিলৈকে আহিছে তাৰ লগে লগে চাইক্লিং থাকিব আৰু আমাৰ ট্ৰেইল ৰাণ থাকিব যিটো মাৰাথান বুলি কয় সেইটো মানে ট্ৰেইল ৰাণটো হ'ব মানে কি জংঘলৰ মাজে মাজে দৌৰিব লাগে এইটো ট্ৰেইল ৰাণ থাকিব তাৰপিছত ফটোগ্ৰাফী কম্পিটিশ্যন থাকিব অন স্পট ফটোগ্ৰাফী কম্পিটিশ্যন চ' বহুতকেইটা বস্তু এভেইলেবল আছে আচলতে এটাই নহয় বিভিন্ন ধৰণৰ পৰা অল ৰাউণ্ড মানে এটা হেৰি আৰু তাৰ লগে আমি এটা কথা ক'বই লাগিব ইয়াতে মানুহৰ
ৰাতি থকাৰো আমি ব্যৱস্থা কৰিছোঁ হোমষ্টেৰ ব্যৱস্থা মানে দূৰৰ পৰা যদি কোনোবা আহে চাবলৈ আপোনালোকে যদি আহে ইয়াতে থাকিব পাৰিব কেম্পিঙৰ ব্যৱস্থা আছে লগতে হোমষ্টেৰ ব্যৱস্থা আছে লগতে আমাৰ মানে যিখিনি ইয়াতে বিভিন্ন ধৰণৰ মানে জনজাতীয় হওক পৰম্পৰাগত খাদ্য সম্ভাৰ ইয়াতে পাব বিভিন্ন ধৰণৰ পানীয় পাব মানে যিবিলাক মানে আমি পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰোঁ এই মানে খাদ্য সম্ভাৰেই হওক বড়ো জনগোষ্ঠী আছে নেপালী আছে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ হয় আপোনালোকে খোৱাৰ কাৰণেতো স্পেচিয়েলি খোৱাৰ কাৰণেও আহিব পাৰে অকল টুৰিজিম নহয় ইয়াতে গোটেইখিনি থকাৰ ব্যৱস্থা আছে খোৱাৰ ব্যৱস্থা আছে যিবিলাক ফোক যিবিলাক ড্ৰেছেছ আছে এইবিলাক মই দেখিছোঁ ইয়াতে অৰ্নামেণ্টছো আছে ফোক আমাৰ ফুড আছে চ' বিভিন্ন বস্তু আছে মানে ফোক কালচাৰবিলাকো কালচাৰেল শ্ব'জ আছে ফোক কালচাৰবিলাকো মানে উপভোগ কৰিব চ' ইয়াতে বিশেষ অতিথি বা গেষ্ট কোন কোন থাকিব এইকেইদিনত আপুনি সেইটো অলপ কৈ দিলে বিভিন্ন মানে হেৰিৰ প্ৰগ্ৰেমত আমাৰ বিভিন্ন গেষ্ট ডেইলি থাকিব আজি আহিছে আমাৰ ডিৰেক্টৰ জেনেৰেল আহিছে আৰ্মিৰ দুগৰাকী ডিৰেক্টৰ জেনেৰেল আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰ আহিছে আমাৰ MP ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আহিছে লগতে আমাৰ NEC নৰ্থ ইষ্ট কাউন্সিলৰ দুজন হেড তেখেত আহিছে লগতে আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ আছাম টুৰিজিম ডিপাৰ্টমেণ্টৰ জয়ন্ত মল্ল বৰুৱাদেৱ আহিছে মানে বিভিন্নজন মানে অতিথি আমাৰ ইয়াতে উপস্থিত হৈছেহি আৰু লগে লগে আজি মানে অপেনিং ছেশ্যনো আৰম্ভ হৈ গৈছে অলৰেডি আৰু লগতে আমাৰ যিবিলাক ইভেণ্ট আছে ইভেণ্টবিলাকো আজি মানে অপেনিং হ'ব চ' এডভেঞ্চাৰ কথাটো সঁচাকৈ এডভেঞ্চাৰ বহুত ভাল লগা বস্তু চ' মই আপোনাক সুধিব বিচাৰিম যে এডভেঞ্চাৰ আপুনি কৰি আহিছে আপুনি মাউণ্টেইনাৰ হয় মই গম পাইছোঁ যে আপুনি মাউণ্টেইনাৰ হয় চ' আপুনি বহুত আগৰ পৰাই আপুনি এডভেঞ্চাৰৰ লগত জড়িত চ' কওক বেনিফিটছ মানে এডভেঞ্চাৰ কৰাৰ লাভ কি মানুহৰ কিয় এডভেঞ্চাৰ কৰিব লাগে মানুহক এইটো জনাটো উচিত মানুহে একচুৱেলি এডভেঞ্চাৰ আমি এইকাৰণে কৰিব লাগে আমি নিজক জনাৰ কাৰণে নিজক মানে এডভেঞ্চাৰ কৰিলে কি হয় মানুহৰ ভিতৰত থকা যিটো মানে বিশ্বাস আত্মবিশ্বাস বুলি যিটো লুকাই থকা যিটো আত্মবিশ্বাসটো বাঢ়ে তাৰ লগতে মানুহে মানে জীৱনক জয় কৰাৰ যিটো মানে সাহস আহিব লাগে সেই সাহসটো মানে এডভেঞ্চাৰে দিয়ে আপুনি জীৱনৰ যিকোনো মুহূৰ্ততে আপুনি যদি যিকোনো এডভেঞ্চাৰ এক্টিভিটিৰ লগত জড়িত হৈ যাওক আৰু আপুনি জীৱনৰ যিকোনো জটিল মুহূৰ্ত ফেচ কৰিব পৰা মানে ষ্ট্ৰেংথ আহি যায় সেইটো ফাৰ্ষ্ট বেনিফিট লগতে এতিয়া মানে এডভেঞ্চাৰ যিটো এডভেঞ্চাৰ ক্ষেত্ৰ আছে সেই এডভেঞ্চাৰ ক্ষেত্ৰটোৰ লগত আপোনাৰ মানে জীৱিকাও তাৰমানে জীৱিকা হিচাপেও ল'ব পাৰে মানে উপাৰ্জনৰ এটা আহিলা হিচাপেও আপুনি ল'ব পাৰে বিশেষকৈ আমাৰ নৰ্থ ইষ্টত আমাৰ বহুত মানে প্ৰকৃতি আমাক ইমান অৱদান দিছে যে এডভেঞ্চাৰ মানে কৰিবৰ কাৰণে ইমান অৱদান প্ৰপাৰ ইউজ হ'ব এতিয়া কৰিব পাৰিব আৰু আমি যদি ভালকৈ বুজি পাওঁ ভালকৈ জানো এডভেঞ্চাৰ কি বস্তু তেতিয়া আমি নিজকো মানে কি কৰিব পাৰিম ইকনমিকেলি ডেভেলপ কৰিব পাৰিম সেইটো মেইন বস্তু সেইটো এডভেঞ্চাৰ আমাৰ একচুৱেলি এডভেঞ্চাৰ চবেই কৰিব লাগে মোৰ মতে এডভেঞ্চাৰ চবেই কৰিব লাগে সৰুৰ পৰা আৰু বাহিৰৰ দেশবিলাক সেইকাৰণে চাগে বেছি আগবঢ়া কাৰণ তেওঁলোকে এডভেঞ্চাৰ কৰে আৰু তেওঁলোকে সেইকাৰণে প্ৰত্যেকটা মুহূৰ্তত প্ৰত্যেকটা জীৱনত অবষ্টেকলছ তেওঁলোকে ফেচ কৰিব পাৰে তেওঁলোকৰ সেই ষ্ট্ৰেংথটো থাকে আৰু সেইকাৰণে ধন্যবাদ আপোনাক কাৰণ কিয় এনেকুৱা আপোনালোকে এটা বিভিন্ন ধুনীয়া কনচেপ্ট লৈছে যিটো বস্তু নাছিলে আৰু প্ৰথমবাৰৰ বাবে হৈ আছে আমাৰ প্ৰত্যেক নৰ্থ ইষ্টৰ মানুহবিলাক এনেকৈ আৰু আগবাঢ়ি যাওক আমি বেষ্ট অফ লাক দিছোঁ আমাৰ তৰফৰ পৰা যে আপোনালোকে আৰু জোৰকৈ লাগক আৰু ভালকৈ মন প্ৰাণ দি লাগক আৰু এদিন বহুত সফল হওক চ' ধন্যবাদ চ' ৱেলকাম টু টাস্ক গ্ৰাউণ্ড চ' ইয়াতে মই টাস্ক দিম তেওঁ এডভেঞ্চাৰ কৰা মানুহ মানে জানে আপুনি হাৰ্ড এণ্ড টাফ চ' তেওঁক মই দুটামান টাস্ক দিম প্ৰথমতে টাস্ক এটা দিম তেওঁ মোক 10টা পুছ আপ মাৰি দেখাব লাগিব গ্ৰেট চাওক চ' এডভেঞ্চাৰ কিয় কৰিব লাগে আপোনালোকে এতিয়া নিশ্চয় গম পাইছে এডভেঞ্চাৰ কৰিলে আপুনি ইজিলি নিজৰ যিটো আত্মবল এইটো আপুনি আৰামছে বঢ়াব পাৰিব আৰু লগতে চ' আপুনি এডভেঞ্চাৰ বিভিন্ন আছে চবতছে আপোনাৰ ফেভাৰাইট কোনটো যেনেকুৱা ৰক ক্লাইম্বিং হওক মাউণ্টেইনিং হওক যিকোনো কোনটো আপোনাৰ ফেভাৰাইট কোনটো মোৰ মানে
যিকোনো এডভেঞ্চাৰ এক্টিভিটিজ বুলি ক'লে মোৰ ভাল লাগে তথাপি প্ৰত্যেকৰ এটা কিবা থাকে নহয় মাউণ্টেনিংটো বহুত ভাল লাগে মোৰ ৰাফটিংটো বাইকিং চবচে বেছি ভাল লাগে বাইকিং ভাল লাগে আপুনি বাইক চলাই মানে হয় চ' অৱশেষত লাষ্ট মই গম পাওঁ যে আপুনি বিৰাট ভাল কবিতা আবৃত্তি কৰে আপুনি মোক এটা কবিতা আবৃত্তি কৰিবলৈ কিন্তু এডভেঞ্চাৰৰ বিষয়ে ক'লেতো বেছি ভাল পাম কবিতাটো যিকোনো আপুনি মনত হঠাৎ অহা যিকোনো লাইন 2টা 4টা যি পাৰে কিবা এটা এইটোতো ডাঙৰ সমস্যা যিয়ে বা আগত বেলেগ হ'লে হ'ব কথা নাই বেলেগ কৰিম এতিয়া মই মানে হয় মই মেইনলি প্ৰেমৰ কবিতা লিখোঁ আচ্ছা প্ৰেম ৰোমেণ্টিক কবিতা চ' অ'কে আপুনি আপোনাৰ যদি আছেও কথা নাই আপুনি ইউজ কৰিব পাৰে প্ৰেমৰ কবিতা লিখোঁ এটা তাৰে পাঠ কৰি দিছোঁ আজি আকৌ জি উঠিলোঁ তোৰ প্ৰেমেৰে তোৰ হাতত হাত ধৰি আগুৱাই আহিলোঁ জীৱনৰ বাটেৰে জীৱনৰ সেউজীয়া বাট এই বাটে এতিয়া কৃষ্ণচূড়া ফুলে কিয় জানো তোলৈ বাৰে বাৰে হেঁপাহ জাগে হেঁপাহবোৰ সোণাৰু ফুল হৈ তোৰ বুকুত ফুলে আমাৰ বুকুত সপোন এটা গজালি মেলে সোণাৰু বুলিয়ে সপোন বুকুত বান্ধি ল'লোঁ আতুম টোকাৰিকৈ আমাৰ সাঁচতীয়া সপোন এই বাটে এতিয়া কৃষ্ণচূড়া Thank you.